নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু আজি খন্তেক সময়ৰ পূৰ্বে মহামায়া মা কামাখ্যা ধামত তেওঁ উপস্থিত হৈছে আৰু এই মুহূৰ্তত তাত উপস্থিত হৈছে গৈ আৰু আমাৰ সংবাদদাতা বিৰাজ কলিতা তাত উপস্থিত আছে আমি এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু এই মুহূৰ্তত তেওঁ উপস্থিত হৈছে মহামায়া মা কামাখ্যা ধামত আৰু আজি তেওঁ গমন কৰিব আৰু খন্তেক সময়ৰ পূৰ্বে তেওঁ কামাখ্যা ধামত উপস্থিত হৈছে গৈ এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সতীৰ্থ বিৰাজ কলিতাৰ সৈতে বিৰাজ কলিতা খন্তেক সময়ৰ পূৰ্বে যেহেতু তেওঁ উপস্থিত হৈছে গৈ তাত এতিয়া কি কাৰ্যসূচী চলি আছে হয় পৰিমিতা দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু যোৱাকালি শিলচৰত এক বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি পোনে পোনে উপস্থিত হৈছিল আমিনগাঁৱত আৰু আমিনগাঁৱৰ লোকনিৰ্মাণ যি অতিথিশালাত কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লৈছিল জেপি নাড্ডাই আৰু য'ত এক প্ৰকাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা বুলি ক'ব লাগিব 2021 নিৰ্বাচনৰ আৰু আজি পোনে পোনে তেখেতে তাৰ পৰা আহি উপস্থিত হৈছে ইতিমধ্যে কামাখ্যা দেৱালয়ত আৰু কামাখ্যা দেৱালয়ত কিছু সময় পিছত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম বৰ্তমান উপস্থিত হৈছে তেখেত কামাখ্যা বিদ্যালয়ত আৰু মই এটা কথা গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব যে দুদিনীয়া ভ্ৰমণসূচীৰে যিহেতু তেখেত গুৱাহাটীত উপস্থিত হৈছে বা অসমত উপস্থিত হৈছে ইয়াত কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে জেপি নাড্ডা এক প্ৰকাৰ ক'ব গ'লে যে বিজেপিৰ মৰ্চা অনুশাসনমূলক কমিটি সকলো প্ৰকাৰৰ বৈঠকৰ লগত মিলিত হৈছে জেপি নাড্ডা আৰু মূল বিষয়টো হৈছে 2021 নিৰ্বাচনত ৰণদংক বজাব বিজেপিয়ে আৰু যোৱাকালি শিলচৰত বিজয় সংকল্প সমাৰোহত ভাগ লৈ ৰণদংক বজাইছে শিলচৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা লগতে আহিছিল সাংগঠনিক সাধাৰণ সম্পাদক আৰু এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু বৈঠকৰ প্ৰধান উদ্দেশ্য হৈছে 2021 নিৰ্বাচন আৰু 21 নিৰ্বাচনত কেনেদৰে দলটো আগবাঢ়িব এই সন্দৰ্ভত সবিশেষ বিস্তৃত আলোচনা কৰিছে নিশালৈকে আৰু এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই ৰাতি মন্তব্য কৰিছিল যে 21 নিৰ্বাচনত বিজেপি দলটোৱে কেনেদৰে আগবাঢ়িব কেনেদৰে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব কেনেদৰে দলটোৰ সাংগঠনিক দিশ সুদৃঢ় কৰিব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল আৰু আজি বৰ্তমান জেপি নাড্ডা আহি উপস্থিত হৈছে কামাখ্যা দেৱালয়ত আৰু কামাখ্যা দেৱালয়ৰ আশীক লৈ তেওঁ পোনে পোনে দিল্লীলৈ উৰা মাৰিব আৰু গুৱাহাটীৰ আমিনগাঁৱৰ লোকনিৰ্মাণ অতিথিশালাৰ পৰা তেখেতে পোনে পোনে কিছু সময় পূৰ্বে কামাখ্যা ধামত উপস্থিত হৈছে আৰু তেখেতক সংগ দিছে বিজেপিৰ সভাপতি ৰঞ্জিত দাস জয়ন্ত মল্ল বড়োকে ধৰি বিভিন্নজন বিজেপিৰ নেতাকৰ্মীয়ে সংগ দিছে আৰু জেপি নাড্ডা যিহেতু পৰিমিতা এটা কথা ক'ব লাগিব বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা মাহ বাকী আছে আৰু 3টা মাহ পূৰ্বে জেপি নাড্ডাৰ অসমত আগমন এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কিয়নো এই বৈঠক যোৱাকালি নিশা যি বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকে আচলতে 2021 বিধানসভা নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব কিয়নো কোনগৰাকী বিধায়কে যি বিধায়কৰ ৰিপৰ্ট কাৰ্ড অনুসৰি কোনগৰাকী বিধায়কে অহাবাৰ বিধানসভা নিৰ্বাচনত আসন পাব কোনগৰাকী বিধায়কে নাপাব বা মিত্ৰদল এজিপিক কেইখন আসন এৰি দিব বিজেপি দলে বা বৰ্তমান অগপৰ দখলত থকা কোনটো সমষ্টি বিজেপি হাতলৈ আনিব বা কোনটো সমষ্টি অগপক দিব বা অন্য যিসমূহ মিত্ৰজোঁট দল আছে এই দলসমূহৰ লগত কেনেদৰে ভাগ বতৰা কৰিব বা এই গোটেইখিনি কথা সমস্ত কথা আচলতে আলোচনা কৰিছিল যোৱাকালিৰ বৈঠকত আৰু এটা কথা ক'ব লাগিব যে যিটো নতুন দল যে ৰাইজৰ দল তাৰপিছত অসম জাতীয় পৰিষদ যি ৰাইজৰ দল নতুন দল গঠন হৈছে এই নতুন দলক লৈ আচলতে নতুন দল দুটাই বিজেপি চৰকাৰক ক'ৰবাত ভোটৰ অংকত আউল লগাব নেকি এই সন্দৰ্ভতো হয়তো আলোচনা হৈছে যোৱাকালিৰ বৈঠকত আৰু যাতে এই নতুন দল বা অন্য দল কংগ্ৰেছ AIUDFৰ মিত্ৰজোঁট বা নতুন দলে যাতে আউল লগাব নোৱাৰে বিজেপি চৰকাৰৰ যি ভোটৰ অংকত যাতে আউল লগাব নোৱাৰে তাৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মই পুনৰবাৰ জনাইছোঁ ইতিমধ্যে ইছানিছৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে 23 জানুৱাৰীত গুৱাহাটীত অসমত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগতে 24 জানুৱাৰীত উপস্থিত হ'ব অমিত শ্বাহ আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছে
জে পি নাড্ডা আৰু জে পি নাড্ডাৰ উপস্থিতি এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই দৃশ্য হৈছে কামাখ্যা দেৱালয়ৰ জে পি নাড্ডাৰ উপস্থিতিক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা যিহেতু জে পি নাড্ডা দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছিল পৰিমিতা ইয়াৰ মূল বিষয়টো হৈছে যে 2021 বিধানসভা নিৰ্বাচন যিহেতু সমাগত 2021 বিধানসভা নিৰ্বাচন সমাগত যিহেতু সেয়েহে এই বিধানসভা নিৰ্বাচনত কোন কোন বিধায়কে টিকট পাব আচলতে কোন বিধায়কে টিকট নাপায় যি ৰিপৰ্ট কাৰ্ড এই ৰিপৰ্ট কাৰ্ডৰ হয়তো কালি নিশাৰ ভাগত আলোচনা হৈছে আৰু নিশাৰ ভাগত কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা হোৱাৰ পিছত মিলিত হোৱাৰ পিছত আজি পোনে পোনে জে পি নাড্ডা আহি কামাখ্যা ধামত উপস্থিত হৈছে আৰু কামাখ্যা মাৰ আশীৰ্বাদ লৈ তেখেতে কিছু সময় পিছতে দিল্লীলৈ উৰা মৰাৰ কথা আমি জানিব পৰা গৈছে আৰু এই যি বৈঠক মই পুনৰবাৰ জনাই আছোঁ বৈঠকৰ প্ৰসংগটো পুনৰবাৰ কৈছোঁ কাৰণ বৈঠকখনে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব 2021 এই বিধানসভা নিৰ্বাচনত আৰু বিধানসভা নিৰ্বাচনত পুনৰবাৰ জনাইছোঁ যিহেতু মিত্ৰদল অগপ আছে মিত্ৰদল অগপৰ যি 14খন আসন পবিত্ৰ ডেকাৰ পদত্যাগৰ পিছত যি 13খন আসন আছে 13খন আসনত আচলতে থাকিব নে নাথাকিব এই কথাটো হয়তো যোৱাকালিৰ বৈঠকত আলোচনা হৈছে আৰু এটা কথা অগপৰ যি 13খন আসন এই 13খন আসনত আচলতে 13খন আসন থাকিব নে নাথাকিব এই বিষয়টো আছে কোন থাকিব বা অগপৰ দখলত থকা সমষ্টিসমূহত বিজেপিৰ হাতলৈ যাব নেকি বা বিজেপি হাতলৈ ল'ব নেকি বা আন কোনো সমষ্টি অগপক এৰি দিব নেকি বা অগপক কেইটা সমষ্টি এৰি দিব এই সমস্ত ঘটনা বা বিষয় যোৱাকালি বৈঠকত আলোচনা হৈছিল আৰু আলোচনাৰ পিছতে হয়তো 2-এদিনৰ ভিতৰত এই কথাখিনি পোহৰলৈ আহিব যে অগপই কেইখন আসন পায় বা মিত্ৰজোঁট সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইবাৰ শাসকীয় বিজেপি দলে আৰু লগতে 2021 বিধানসভাৰ বাবে কেনেধৰণে ৰণসিঙা বজাব বা যিহেতু যোৱাকালি শিলচৰত বিশাল বিজয় সংকল্প সমাৱেশত ভাগ লয় জে পি নাড্ডাই আৰু বিজয় সংকল্প সমাৱেশৰ যি বৰাক ভেলীত যি নিৰ্বাচনী ৰণদংকা বজালে এই ৰণদংকাই এক প্ৰকাৰ 2021 বিধানসভা নিৰ্বাচনৰ বাবে এক প্ৰকাৰ সাজু হৈছে বিজেপি দল আৰু বিজেপি দলে কেনেদৰে অন দলক কংগ্ৰেছ এডেফৰ মিত্ৰজোঁট বা নতুন দল গঠন হোৱা নতুন দলক কেনেদৰে পৰাভূত কৰি পুনৰ 2021 গাদী দখল কৰিব এই সন্দৰ্ভত হয়তো চিন্তা চৰ্চা কৰিছে বা বৈঠকত মিলিত হৈছে মই পুনৰ দেখুৱাই আছোঁ ইয়াৰ কামাখ্যা দেৱালয়ৰ দৃশ্য কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কিছু সময় পিছতে তেখেত মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিব কামাখ্যা আমাক সেৱা জনাব ইয়াৰ পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ ইছান নিউজৰ দৰ্শকসকলক ইয়াৰ কামাখ্যা দেৱালয়ৰ দৃশ্য এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যিহেতু জে পি নাড্ডা আৰু বিৰাজ এই মুহূৰ্তত আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যিহেতু দেখা পোৱা গৈছে যিসকল ৰাষ্ট্ৰীয় প্ৰতিনিধি বা কেন্দ্ৰীয় প্ৰতিনিধি অসমলৈ আগমন হয় তাৰ সমান্তৰালকৈ তেওঁলোকে মহামায়া মা কামাখ্যা ধামৰ যি মা কামাখ্যাৰ চৰণত সেৱা অৰ্পণ কৰে আৰু তেওঁলোকৰ এবাৰ যিহেতু দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু আজি তেওঁৰ সৈতে কোনে সংগ দিছে আপুনি জানিব পাৰিছে নেকি অসমৰ কোনো প্ৰতিনিধিয়ে তেওঁৰ সৈতে সংগ দিছে নেকি বা তেওঁ কিমান সময় ধৰি মহামায়া মা কামাখ্যা ধামত কিমান সময় ধৰি আৰু কিমান সময় তাত ৰ'ব ভট্টাচাৰ্য আদি কৰি সাংসদ কুইন ওজাকে আদি কৰি বিভিন্ন বহুকেইগৰাকী বিজেপি নেতাৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকতে আচলতে বহু ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে বিজেপি দলটোৱে যে 2021 বিধানসভাৰ কেনেদৰে দলটোৱে আগবাঢ়িব এই সন্দৰ্ভত বিভিন্ন আলোচনা হৈ আছে আৰু আমি দেখাই আছোঁ ইয়াক কামাখ্যা দেৱালয়ৰ দৃশ্য পুনৰবাৰ জনাইছোঁ বিষয়সমূহ হৈছে যে যিহেতু নতুন দল গঠন হৈছে চৰকাৰৰ নতুন অসম জাতীয় পৰিষদ ৰাইজৰ দলকে ধৰি বিভিন্ন দল যিহেতু গঠন হৈছে এইবাৰ নতুন দলসমূহে যিহেতু নতুন দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যিহেতু অসমীয়াৰ স্বাভিমান বা অসমীয়াৰ স্বাভিমানৰ ওপৰত ভিত্তি কৰি গঠন হৈছে দলটো সেয়েহে হয়তো 2021 বিধানসভা নিৰ্বাচনত বিজেপি দলটোক বিপদত পেলাব পাৰে নেকি এই সন্দৰ্ভতো হয়তো কিছু চিন্তা চৰ্চা কৰিছে আৰু এই চিন্তা চৰ্চাৰ জৰিয়তে বৈঠকখন অনুষ্ঠিত হৈছিল আৰু এজিপিক কিমানখন আসন এৰি দিব বা আৰু কিমানখন আসনত বুজাবুজি কৰিব এই সন্দৰ্ভত বিশদভাৱে আলোচনা হৈছে আৰু
ক'ব লাগিব যে এটা কথা যি বিধায়কৰ ৰিপৰ্ট কাৰ্ড যিসকল বিধায়কে আচলতে ভাল কাম কৰিবলৈ সক্ষম হৈছে বা ৰাইজৰ মাজত থাকিবলৈ সক্ষম হৈছে সেইসমূহ বিধায়কক বাছনি কৰা হৈছে বা সেইসমূহ বিধায়কৰ ৰিপৰ্ট কাৰ্ডৰ কথা কোৱা হয় সেইসমূহ বিধায়কৰ ৰিপৰ্ট কাৰ্ড চোৱা হৈছে আৰু সেই বিধায়ক অনুসৰি নতুন যোৱাকালি নিশা হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত যে নতুন মুখ সেইবাৰ হয়তো দেখিবলৈ পাব অসমৰ ৰাইজে বিধানসভা নিৰ্বাচনত নতুন মুখ আহিব নতুন নেতা আহিব বিধানসভা নিৰ্বাচনত আৰু হয়তো পুৰণি বহু নেতাৰ হয়তো টিকট বা আসন কটা যাব পাৰে পুৰণি বহু ৰাইজৰ বহু নেতাৰ আসন কটা যাব পাৰে আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ কামাখ্যা দেৱালয়ৰ পৰা গুৱাহাটীৰ আমিনগাঁৱৰ যি লোক নিৰ্মাণ বিভাগৰ অতিথিশালাৰ পৰা আজি তেখেত পোনে পোনে আহি উপস্থিত হৈছে গুৱাহাটীৰ মহানগৰীৰ কামাখ্যা দেৱালয়ত আৰু তেখেতক সংগ দিছে জয়ন্ত মল্ল বৰুৱা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপিৰ বহু কেইগৰাকী নেতাকৰ্মী আৰু তেখেত ইতিমধ্যে মন্দিৰত উপস্থিত হৈ কেনে কামাখ্যা দেৱালয়ৰ যি কামাখ্যা আমাৰ আশীষ ল'বলৈ মন্দিৰত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ভিৰ দেখাইছোঁ আমি কামাখ্যা দেৱালয়ৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় ৰাষ্ট্ৰীয় নেতাগৰাকী যাতে সুচাৰুৰূপে কামাখ্যা মাৰ ওচৰত সেৱা জনাব পাৰে লগতে যি নেতা কৰ্মীসকল আছে তাৰ কোনো ধৰণৰ যাতে বিপদ নহয় তাৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ গঢ়ি তোলা হৈছে কামাখ্যা দেৱালয়ৰ চৌহদত আৰু এই দৃশ্য আপোনালোকে দেখি আছে ইছান নিউজৰ দৰ্শকসকলে এই দৃশ্য দেখি আছে কামাখ্যা দেৱালয়ৰ পৰা আৰু ইতিমধ্যে কামাখ্যা দেৱালয়ত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু যোৱাকালি কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত আজি কামাখ্যা দেৱালয়ত উপস্থিত হৈছেহি জে.পি. নাড্ডা আৰু জে.পি. নাড্ডাক সংগ দিছে বহু কেইগৰাকী জ্যেষ্ঠ বিজেপি নেতা এই দৃশ্য আমি দেখাই আছোঁ পোনপটীয়া দৃশ্য আমি ইছান নিউজৰ দৰ্শকসকলক দেখাই আছোঁ জে.পি. নাড্ডাই আশীষ গ্ৰহণ কৰি ওলাই আহিছে এই দৃশ্য কামাখ্যা দেৱালয়ৰ ভিতৰৰ পৰা ওলাই আহিছে জে.পি. নাড্ডা লগত সংগ দিছে ৰঞ্জিত দাস বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এয়া আমি ইছান নিউজৰ দৰ্শকসকলক দেখাই আছোঁ পোনপটীয়া দৃশ্য কামাখ্যা দেৱালয়ৰ পৰা বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ইছান নিউজৰ দৰ্শকসকলে দেখিবলৈ পাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা লগত সংগ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস জয়ন্ত মল্ল বৰুৱাকে ধৰি বহু কেইগৰাকী বিজেপিৰ শীৰ্ষ নেতা জ্যেষ্ঠ নেতা ইতিমধ্যে সংগ দিছে আৰু ইয়াৰ পিছতে জে.পি. নাড্ডাই পোনে পোনে উৰা মাৰিব দিল্লীলৈ বিমানবন্দৰৰ পৰা গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে উৰা মাৰিব নতুন দিল্লীলৈ এই দৃশ্য আমি দেখাই আছোঁ যিহেতু দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা লগতে বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক উপস্থিত হোৱাৰ পিছতে কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাষ্ট্ৰীয় সভাপতি আৰু সাংগঠনিক সম্পাদকগৰাকীয়ে আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ কামাখ্যা দেৱালয়ৰ পোনপটীয়া সম্প্ৰচাৰ আমি ইছান নিউজৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়া কামাখ্যা দেৱালয়ত সেৱা প্ৰাৰ্থনা জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই ইয়াৰ দৃশ্য দেখিবলৈ পাইছে ইছান নিউজৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ কামাখ্যা দেৱালয়ৰ পৰা বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ সৈতে বিজেপিৰ ৰাজ্যিক জ্যেষ্ঠ নেতাৰ সৈতে বিমানবন্দৰত উপস্থিত হৈছে জে.পি. নাড্ডা লগতে আৰু তেখেতে ইয়াৰ পৰা পোনে পোনে ৰাওনা হ'ব বৰঝাৰ বিমানবন্দৰ আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা তেখেতে
তেখেতে দিল্লীলৈ উৰা মাৰিব। আমি এই দৃশ্য দেখুৱাই আছোঁ কামাখ্যা দেৱালয়ৰ দৃশ্য। পুনৰবাৰ জনাইছোঁ ঈশান নিউজৰ দৰ্শকসকলক কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠক, কৰ কমিটিৰ বৈঠক, অনুশাসনমূলক কমিটিৰ সৈতে বৈঠক, তাৰ মণ্ডল মৰ্চাৰ সৈতে বৈঠকৰ লগতে অসমৰ জ্যেষ্ঠ কনিষ্ঠ সকলো নেতাৰ সৈতে বৈঠকত মিলিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক সৈতে। আৰু এই বৈঠকতে বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় যে 2021 যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আচলতে কেনেদৰে অৱতীৰ্ণ হ'ব বিজেপি দলটো আৰু কেনেদৰে সাংগঠনিক ভেটি সুদৃঢ় কৰিব, এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আমি কামাখ্যা দেৱালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এয়া জে পি নাড্ডা কামাখ্যা মাৰ আশীষ গ্ৰহণ কৰিবৰ কাৰণে আমিনগাঁৱৰ লোক নিৰ্মাণ অতিথিশালাৰ পৰা পোনে পোনে উপস্থিত হৈছেহি কামাখ্যা দেৱালয়ত। আৰু কামাখ্যা দেৱালয়ৰ পৰা তেখেতে পোনে পোনে দিল্লীলৈ বৰঝাৰ বিমানবন্দৰ যাব। বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিব বুলি আমি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আমি জনাই আছোঁ ঈশান নিউজৰ দৰ্শকসকলক 23 জানুৱাৰীত অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 24 জানুৱাৰীত অসমলৈ আহিব অমিত শ্বাহ। এই কথা আমি ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা জানিবলৈ দিছে। এয়া আপোনালোকে ঈশান নিউজৰ দৰ্শকসকলে দেখিবলৈ পাইছে কামাখ্যা দেৱালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। গুৱাহাটীত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে জে পি নাড্ডা। আৰু জে পি নাড্ডাৰ সৈতে কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 2021 বিধানসভা নিৰ্বাচনত আচলতে কেনেদৰে অৱতীৰ্ণ হ'ব শাসকীয় দল বিজেপি আৰু নিজৰ দলটোৰ ভেটি সুদৃঢ় কৰিবৰ বাবে কেইবালানিও গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত হৈছে জে পি নাড্ডা। উপস্থিত আছিল হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে বহুকেইগৰাকী নেতা। আৰু আজি লোক নিৰ্মাণ বিভাগৰ অতিথিশালাৰ পৰা পোনে পোনে উপস্থিত হৈছেহি কামাখ্যা দেৱালয়ত। আৰু কামাখ্যা দেৱালয়ৰ পৰা আমি পৰম্পৰীয়া দৃশ্য দেখুৱাই আছোঁ ঈশান নিউজৰ দৰ্শকসকলক। আৰু ইয়াৰ পিছতে পৰিমিতা কৰিব লাগিব যে জে পি নাড্ডা বৰঝাৰ বিমানবন্দৰলৈ যাব আৰু কামাখ্যা নদী দৰ্শন কৰি বৰঝাৰ বিমানবন্দৰলৈ যাব। আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে দিল্লীলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে। পৰিমিতা। হয়, ধন্যবাদ বিৰাজ। আৰু আমি খন্তেক সময়ৰ পিছত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়া ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা মহামায়া মা কামাখ্যা ধামত তেওঁ উপস্থিত হৈছেগৈ। আৰু তেওঁ ইতিমধ্যে পূজা অৰ্চনা কৰি সমাপ্ত হৈছে। আৰু তেওঁ সংক দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। দুদিনীয়া কাৰ্যসূচীৰে তেওঁ অসম ভ্ৰমণলৈ আহিছিল। আৰু সোমবাৰে দিনৰ ভাগত তেওঁ বৰাকত এখন যি সভা আছিল, বিজেপিৰ যি সভা আছিল, তাতে বিজেপিৰ ৰণদংকা আৰম্ভ হৈছে বৰাকৰ পৰাই। এয়া তেওঁৰ সপৰিয়ালে তেওঁ মহামায়া মা কামাখ্যা ধামত দেৱী মাৰ চৰণত সেৱা অৰ্পণ কৰিছে। আৰু তেওঁ ইয়াৰ পাছত পোনে পোনে তেওঁ ৰাওনা হ'ব বৰঝাৰ বিমানবন্দৰলৈ। আৰু এই মুহূৰ্তত মন্তব্য আহিব, খন্তেক সময়ৰ পিছতে মন্তব্য আহিব। আমাৰ কিছু যান্ত্ৰিক বিজুতি ঘটিছে, আমি মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। এয়া তাৰ পূৰ্বে জনাইছোঁ, এয়া আপোনালোকে দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে মহামায়া মা কামাখ্যা ধামৰ পৰা, য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিৰাজ কলিতা আৰু ভিডিঅ' জাৰ্নেলিষ্ট। আৰু তেওঁলোকে আমাক দেখুৱাই আছে সমগ্ৰ পৰিৱেশ। আচলতে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা এগৰাকী ৰাষ্ট্ৰীয় সভাপতি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ইতিমধ্যে মহামায়া মা কামাখ্যা ধামত উপস্থিত হৈছেগৈ। তেওঁ সেৱা অৰ্পণ কৰিছে, তেওঁৰ আশীষ লৈছে মহামায়া মা কামাখ্যাৰ। যিহেতু পূৰ্বেও দেখা পোৱা গৈছিল বহুকেইজন এনেদৰে ৰাষ্ট্ৰীয় কেন্দ্ৰীয় প্ৰতিনিধি অসমলৈ আগমন ঘটে আৰু তেওঁলোক সকলোৱে এনেদৰে মহামায়া মা কামাখ্যাৰ
চৰণত সেৱা অৰ্পণ কৰে আৰু মহামায়া মাৰ আশীষ ল'বলৈ এনেদৰে আহে যাতে তেওঁলোকৰ জীৱনটো সুকলমে পাৰ হয় আৰু বিভিন্ন ক্ষেত্ৰত আচলতে বিভিন্নজন এনেদৰে আহে আৰু মহামায়া মা কামাখ্যা ধামৰ আশীষ লয় আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাও খন্তেক সময়ৰ পূৰ্বে উপস্থিত হৈছেগৈ মহামায়া মা কামাখ্যা ধামত সতীৰ্থ সাংবাদিক বিৰাজ কলিতাই আপোনালোকক দেখুৱালে তেওঁ উপস্থিত হৈছেগৈ তেওঁ সপৰিয়ালে লগতে সতীৰ্থ তেওঁ সংগ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে মহামায়া মা কামাখ্যাৰ ওচৰত সেৱা অৰ্পণ কৰিবৰ বাবে তেওঁ উপস্থিত হৈছেগৈ আৰু খন্তেক সময়ৰ পাছতে তেওঁ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব আৰু তাৰ পাছত তেওঁ ৰাওনা হ'ব দিল্লীলৈ